বিজনী প্ৰেছ ক্লাবত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ সংবাদমেল সম্বোধন। কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ চিৰাং জিলা সমিতিৰ মুখ্য উপদেষ্টা শয়ন কুমাৰ সিংহ আৰু সভাপতি পীৰেন চন্দ্ৰ ৰায় বিজনী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে। কেলো অধ্যক্ষ জীৱন সিংহ আৰু কেলোৰ কেএনআৰ অধ্যক্ষ ডিএল কোচৰ সৈতে ভাৰত চৰকাৰৰ শীঘ্ৰে শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ দাবীত সম্বোধন কৰে এই সংবাদমেল। যোৱা 2023 চনৰ 17 জানুৱাৰীত ভাৰত চৰকাৰে আমাৰ কেএলৰ অধ্যক্ষ মানে জীৱন সিংহ ডাঙৰীয়াক আমন্ত্ৰণ কৰি আনিলে। ডিএল কোচ কেএলৰ অধ্যক্ষ ডিএল কোচক আমন্ত্ৰণ কৰি আনিলে, কিন্তু আনাৰ পাছতো আজিলৈকে 7 দফীয়া কিন্তু আলোচনা শেষ হ'ল ভাৰত চৰকাৰৰ লগত। আজিলৈকে কেন আৰু কেএলৰ অধ্যক্ষ জীৱন সিংহ ডাঙৰীয়াৰ লগত আজিলৈকে যিটো শান্তি চুক্তি, সেই শান্তি চুক্তি কিন্তু মানে সম্পূৰ্ণ নকৰিলে। এইবোৰ কি কথা? জুই লৈ নেখেলিব। আমি চৰকাৰক এটা কথাই ক'ব বিচাৰোঁ, আপোনালোকে জুই লৈ নেখেলিব। কিন্তু এতিয়াও সময় আছে, অতি সোনকালে শান্তি চুক্তি সম্পূৰ্ণ কৰক, নহ'লে কিন্তু আমাৰ যিটো KHDC বৃহৎভাৱে গণতান্ত্ৰিক আন্দোলন আমি আৰম্ভ কৰিছোঁ, আৰু এই গণতান্ত্ৰিক আন্দোলন যে কিমান দূৰ পাব সেই কথাটো আপোনালোকে বুজি নাপাব। আমি সকীয়াই দিব বিচাৰোঁ, ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰোঁ, অসম চৰকাৰক সকীয়াই দিব বিচাৰোঁ। আপোনালোকে কি জুই লৈ কিয় খেলি আছে? জুই লৈ কিয় খেলি আছে? এইবোৰ জুই লৈ খেলা বন্ধ কৰক, নহ'লে আমি KHDC কিন্তু হাত আবুটি বহি নাথাকোঁ। অসম, বেংগল, বিহাৰ চবতে কিন্তু একদম চবতে গণতান্ত্ৰিক আন্দোলন আৰম্ভ হৈ যাব, আৰু আৰম্ভতো হৈছেই, আৰু বৃহৎ ধৰণে কিন্তু গণতান্ত্ৰিক আন্দোলন আৰম্ভ হৈ যাব। আপোনালোকে আমন্ত্ৰণ কৰিছে, আনিছে, ঠিক আছে, কিন্তু শান্তি চুক্তি কেতিয়া হ'ব? এইবোৰ কথা লৈ আপোনালোকে কিয় আলোচনা নকৰে? আজি বহাই থৈছে কাহিলীপাৰাত Y+ ছিকিউৰিটি দি বহাই থৈছে, এনেকৈতো নহ'ব নহয়। শান্তি চুক্তি কেতিয়া হ'ব? আমাক অতি শীঘ্ৰে শান্তি চুক্তি হ'ব লাগে, নহ'লে কিন্তু অসম, বেংগল, বিহাৰ কঁপিব। ভূমিকম্প যেনেকৈ হয় এনেকৈ কিন্তু ভূমিকম্পৰ নিচিনা ভূমিকম্প হৈ যাব। এইটো কথাই সকীয়াই দিলোঁ। থেংক ইউ। আমি আজি যি অসম, বংগ, বিহাৰ এই যে গণতান্ত্ৰিকভাৱে আমি যি শান্তি সমদল উলিয়াইছোঁ, গোটেই অসম, বংগ, বিহাৰ গোটেই 3খন ৰাজ্যতেই আজি তীব্ৰতৰ এই কাৰ্যসূচী তীব্ৰভাৱে চলি আছে। এই মূল কাৰ্যসূচীৰ মূল উদ্দেশ্যটো হ'ল যে যোৱা 2023 চনৰ 17 জানুৱাৰীত আমাৰ সশস্ত্ৰ সংগ্ৰামী কেএল অধ্যক্ষ মানি জীৱন সিং ডাঙৰীয়া আৰু কেএন অধ্যক্ষ মানে ডিএল সিংহ ডাঙৰীয়াৰ ডিএল কোচ ডাঙৰীয়াৰ লগতে যিবিলাক সতীৰ্থ আছে তেওঁলোকক যে আলোচনাৰ মেজলৈ আনি আজি 3 বছৰে Y+ ছিকিউৰিটি দি তেওঁলোকক ৰাখিছে। আলোচনাৰ পিছত আলোচনাৰ পিছত আলোচনা আজি 3 বছৰে পাৰ হৈ গ'ল। আলোচনা সমাপ্ত, কিন্তু আজিলৈ শান্তি চুক্তিটো নকৰিলে। আমাৰ এই শান্তি চুক্তিৰ জৰিয়তে আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক আমাৰ যি ন্যায্য দাবী তথা আমাৰ সুকীয়া ৰাজ্য আছিলে, স্বাধীন ৰাষ্ট্ৰ কমতাপুৰ ৰাজ্য তথা কোচবিহাৰ ৰাজ্য, এই কোচবিহাৰ ৰাজ্য আমি পুনৰ ঘূৰাই দাবী পোৱাৰ কাৰণে দাবী জনাইছোঁ। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনাইছোঁ, আৰু লগতে আমাৰ যি কোচ ৰাজবংশী ভাষা তথা কমতাপুৰী ভাষা এইটো আমি সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্তিৰ বাবে আজিৰ যি আমাৰ সমদল, এই সমদলৰ জৰিয়তে অসম, বংগ, বিহাৰৰ 70টা ব্লক মানে ডেভেলপমেণ্ট ব্লকত আৰু ডেভেলপমেণ্ট ব্লক অফিচাৰৰ জৰিয়তে আমি মহামান্য ৰাষ্ট্ৰপতি, মহামান্য প্ৰধানমন্ত্ৰী আৰু মহামান্য গৃহমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। এই কাৰ্যসূচীত আমাৰ আজি প্ৰতিটো ব্লকে 1000জন মানে সমদলকাৰীৰ যিহেতু আমাৰ অনুমতি আছিলে, কিন্তু পিছত প্ৰশাসনে হেঁচাৰ পিছত হেঁচা দি আমাক বহুত মানে দুৰ্বল কৰাৰ চেষ্টা কৰি আছে। তথাপি আমি হেও মানা নাই। অসম, বংগ, বিহাৰ 3টা ৰাজ্যত তুমুলভাৱে এই কাৰ্যসূচী গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে সমাপ্ত হ'ল, আৰু লগতে স্মাৰক পত্ৰ ব্লক ডেভেলপমেণ্ট অফিচাৰক প্ৰদান কৰা হ'ল। ধন্যবাদ।